এই নেটটো অকণ পাইছে, গধূলি সময়ত অকণ নেটটো পাইছে কাৰণে অকণ বাহিৰলৈ ওলাইছোঁ। ঘৰৰ ভিতৰত যে একেবাৰে নেট নাপায়, সেইকাৰণে মই আজি একো কৰিবই পৰা নাই। তাৰপিছত কেনেকুৱা ধৰণৰ পৰিৱেশৰ নিচিনা হৈছে, আন্ধাৰ 3টা বজাতে আন্ধাৰ হয়েই, 3টা বজাতে আমাৰ এইফালে আন্ধাৰ হয়েই। তাক ঠাণ্ডা নাই বুলি কওঁতে এইখিনি ঠাণ্ডা ইমানে পৰিছে মানে ক'বলৈ বাকী নাই। মই তাতে জেকেটটো পিন্ধিবলৈ বাধ্য হৈ গ'লোঁ। এই ক'লা জেকেটটো পিন্ধাই দেখি মোৰ কুকুৰজনীয়েও বকিবলৈ ধৰিছে, ক'লা জেকেটটো কেলৈ পিন্ধি এদিনো নিপিন্ধা, সেইকাৰণে ওলাই লৈছোঁ পিন্ধিবলৈ। কেনেকুৱা ঠাণ্ডা পৰিছে মানে সিগণি ঠাণ্ডা এটা আছে। আমাৰ এইফালে নদী এখন আছে, সেই নদীখনৰ পৰা বেছিকৈ ঠাণ্ডা হয় আৰু পৰিৱেশটো বহুত ঠাণ্ডা। সেইকাৰণে এইফালে বাজনীয়ে কঁকালৰ বিষ কাৰণে ফুৰিবলৈ গৈছে। মই যখন ফুৰিবলৈ যাওঁ তেতিয়া ফিট হৈ পেলাই খোজকাঢ়ি তেতিয়া ভাল হৈ যাব। এতিয়া মই সেইকাৰণে তাইকো ফিট হৈ পেলাই খোজকাঢ়ি পেলাই যাব লাগে। তাৰপিছত এইফালে কাৰণ কি ভিতৰত সোমাই থাকিলে বেছি বিষ বেদনা, ঠাণ্ডাত বেছি বিষ বেদনা হয়, মানুহে গৰমটো কৰি থাকিব লাগে আৰু গধূলি সময়ত নিমখ পানী বহি দিব লাগে আৰু গৰমে গৰমে সোমাই থাকিব লাগে। কাৰণ কি এই সময়ত ঠাণ্ডাটো যিমান য'ত বিষ বেদনা আছে সকলো ওলাই পৰে আৰু বিষতে মানুহ থাকিব ঠৰঙা বান্ধি যায় আৰু খোজ কাঢ়িব নোৱাৰা হয়, কাম কৰিব নোৱাৰা হয়। সেইকাৰণে মই বাঘজনীক খোজ কাঢ়িবলৈকে কৈছোঁ। আপোনালোকে সেইফালে কিয় জানো নাজানো খালি আহিলে বিষবিলাক ধৰে। মোৰ এইকাৰণে নেটটো নাপায় কাৰণে ওলাই অকণ ভিডিঅ'কণ কৰোঁ বুলি ওলাই আহিলোঁ। আৰু ভিডিঅ'টো পালে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব মোৰ ভিডিঅ'বোৰ টুকটাককৈ দি থোৱা হয়, ছাবস্ক্ৰাইব কৰি কৰিব। কাৰণ কি আপোনালোকৰ একোটি পইচা পাতি নালাগিলেও মৰম একোটি মাত্ৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিলে সেইকণে আমাৰ মৰমৰ বহুত যেন লাগে। কাৰণ মানুহে খুজিও ল'ব নোৱাৰে, দিও মৰমকৈ বিচাৰিব নোৱাৰে, নিদিও নাই। সেইকাৰণে আপোনালোকৰ সকলোকে এটা লাইক, সকলোৰে ফালৰ পৰা এটা লাইক কৰিলে বহুত মই ছাকচেছফুল হ'ম বুলি ধৰোঁ। আজিলৈ বাই।